নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ 4 নম্বৰ অধ্যায় ৰুওঁ গৈ বলা গছৰ পুলি এই পাঠটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো শেষৰলৈকে সম্পূৰ্ণকৈ চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে 1 নম্বৰ প্ৰশ্নটোত দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। এতিয়া ইয়াত ক নম্বৰটো দিছে নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকি আছিল। ইয়াত অপশ্যন দিছে সুমনাই, ঋতুপনে, মননে, আকাশীয়ে। ইয়াৰ উত্তৰটো হ'ব অপশ্যন কটো সুমনাই। ইয়াত তোমালোকৰ ক, খ, গ, ঘ অপশ্যন দিয়া আছে। ইয়াত ক অপশ্যনটোত বৃত্তটো পূৰ কৰি দিবা। খ নম্বৰটো দিছে সুমনাই সকলোকে হাতে হাতে কোৰ খন্তি সাঁতোৰালৈ আহিবলৈ কিয় কৈছিল। ইয়াৰ উত্তৰটো হ'ব অপশ্যন গ গছৰ পুলি ৰুবৰ বাবে। ইয়াত গ অপশ্যনটোত ঘেৰ দিবা। এতিয়া চাওঁ আহা আমি 2 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা। সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ইয়াত যিটো ওপৰৰ খ নম্বৰ প্ৰশ্নটো সেই দ্বিতীয় প্ৰশ্নৰ উত্তৰটো তুমি কিয় বাছি ল'লা সুধিছে। এতিয়া উত্তৰটো চাওঁ আহা। সুমনাই গছ ৰোৱাৰ কাম আৰম্ভ কৰিবৰ বাবে কোৰ খন্তি সাঁতোৰা আনিবলৈ কৈছিল। গছ ৰোৱাত মাটি খনন কৰিব লাগে সেইকাৰণে এই সঁজুলিবোৰৰ প্ৰয়োজন আছিল। গতিকে গ নম্বৰ উত্তৰটো ইয়াৰ শুদ্ধ। তাৰ পাছতে 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা। তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। তলত কিছুমান শব্দ দিয়া আছে আৰু আমি অভিধান চাই তাৰ অৰ্থ লিখিব লাগে। প্ৰথমটো দিয়া আছে ফেৰেঙনি। ফেৰেঙনি মানে হৈছে বাঁহৰ লগত চাকি লগোৱা সঁজুলি। তাৰপিছতে প্ৰদৰ্শনী কোনো বস্তু বা কাম জনসাধাৰণৰ আগত প্ৰদৰ্শন কৰা কাৰ্য। জোপোহা জোপোহা মানে হৈছে সৰু গছ পুলিৰে ভৰা ঠাই। বন মহোৎসৱ বন মহোৎসৱ মানে গছ ৰোৱাৰ উৎসৱ। শীতল শীতল মানে ঠাণ্ডা। খন্তি খন্তি মানে মাটি খনন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি। আমি যিটো মাটি খানিবলৈ ব্যৱহাৰ কৰোঁ সেইটো হৈছে খন্তি। এতিয়া 4 নম্বৰ প্ৰশ্নটো চোৱা। পাঠটোৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে আলোচনা কৰি তলত দিয়া বাকচত লিখা। এতিয়া পাঠটোত যিটো দ্বিতীয় ছবিখন আছে সেই ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে আমি সেই কথা লিখিব লাগে। এতিয়া উত্তৰ লিখিবা। দ্বিতীয় ছবিখনত দেখা যায় যে ল'ৰা ছোৱালীবিলাকে গছ ৰোৱাৰ কাৰ্যত ব্যস্ত হৈ পৰিছে আৰু সকলোৱে সঁজুলি লৈ গছ ৰোৱাৰ কাম কৰিছে। এইটো নাটিকাৰ বন মহোৎসৱৰ কামৰ অংশ। এতিয়া চাওঁ আহা আমি 5 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰটো দিছে মননে ছবিখন কিয় আঁকিছিল। উত্তৰ গছ ৰোৱাৰ প্ৰয়োজনীয়তা আৰু গছৰ উপকাৰিতা বুজাবলৈ মননে ছবিখন আঁকিছিলে। খ নম্বৰটো হৈছে গছে আমাক কি কি দিয়ে বুলি মননে কৈছে। উত্তৰ গছে আমাক অক্সিজেন, ফল, ছাঁ, কাঠ, কাগজ আদি দিয়ে বুলি মননে কৈছে। গ নম্বৰটো হৈছে আকাশীয়ে গছৰ মুঢ়াটোৰ গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে। উত্তৰ গছ ৰোৱাৰ ঠাই চিনাক্ত কৰাৰ বাবে এই ৰংটো সূচাইছে। অৰ্থাৎ এই ৰংটো গছ ৰোৱাৰ ঠাই চিনাক্ত কৰিবৰ বাবে দিয়া হৈছিলে। ঘ নম্বৰ প্ৰশ্নটো দিছে বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন ক'ত অনুষ্ঠিত হ'ব। উত্তৰ বিদ্যালয়ৰ সভাগৃহত বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন অনুষ্ঠিত হ'ব। ঙ নম্বৰ প্ৰশ্নটো হৈছে পৱন খুৰাই মননহঁতক কি খুৱাব বুলি কৈছিল। উত্তৰ বিলাহী আৰু পকা কল খুৱাব বুলি কৈছিলে। তাৰপিছৰ প্ৰশ্নটো চোৱা। যাওঁ আহা সকলোটি শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল। উত্তৰ সুমনাই সেই গীতটি গাবলৈ আৰম্ভ কৰিছিল। এতিয়া চাওঁ আহা আমি 6 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। এতিয়া ক নম্বৰটো চাওঁ আহা। মননে ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে। উত্তৰ গছ ৰোৱাৰ প্ৰয়োজনীয়তা, পৰিৱেশ সংৰক্ষণ আৰু গছৰ উপকাৰিতা। এই কথা মননে ছবিখনৰ জৰিয়তে ফুটাই তুলিব বিচাৰিছে। খ নম্বৰটো দিছে সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ কি হ'ব বুলি শংকা কৰিছে। শংকা কোনে কেনেদৰে দূৰ হ'ব বুলি কৈছে। উত্তৰ শুকাই যাব বুলি শংকা কৰিছে।
পৱন খুৰাই কৈছে যে যত্ন ল'লে গছবোৰ ভালদৰে বাঢ়ি উঠিব। এই কথাষাৰ পৱন খুৰাই কৈছিল। গ নম্বৰটো হৈছে মননহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল? আগৰে পৰা স্থান নিৰ্বাচন, সঁজুলি যোগাৰ আৰু দলবদ্ধভাৱে কাম কৰি মননহঁতে গছ পুলি ৰোৱাৰ পৰিকল্পনা কৰিছিলে। এতিয়া চাওঁ আহা আমি ৭ নম্বৰ প্ৰশ্নটো। ইয়াত দিছে কোনে কাক আৰু কি প্ৰসংগত কৈছিল লিখা। এতিয়া ক নম্বৰটো দিছে আমাৰ মুনুকনহঁতে মানে ক শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে নাচি নাচি গান এটা গাবগৈ নহয়। এতিয়া উত্তৰত লিখিব লাগে আমি এই কথাষাৰ কোনে কাক আৰু কি প্ৰসংগত কৈছিলে। এই কথাষাৰ ঋতুপনে সুমনা আৰু মননৰ আগত কৈছিলে। প্ৰসংগটো আছিল বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাৰ কথা, য'ত ঋতুপনে উল্লেখ কৰিছিল যে ক শ্ৰেণীৰ শিশুসকলে নাচি নাচি গান গাব। এতিয়া খ নম্বৰটো দিছে তোমালোকৰ ঘৰত যে শুকান গোবৰ গুৰি কৰি থোৱা আছে তাৰে এমুনা লৈ আহিবা। এতিয়া এই কথাষাৰ মননে ঋতুপনক কৈছিল। প্ৰসংগটো আছিল গছৰ পুলি ৰোপণৰ পৰিকল্পনাৰ সময়ত, যেতিয়া মননে ঋতুপনক গছৰ পুলিৰ বাবে সাৰ হিচাপে শুকান গোবৰৰ মোনা আনিবলৈ কৈছিলে। এতিয়া চাওঁ আহা আমি ৮ নম্বৰ প্ৰশ্নটো। ইয়াত দিছে ক অংশৰ লগত খ অংশ মিলোৱা। প্ৰথমটো হৈছে মালতী পেহীয়ে ইয়াত খ অংশত হ'ব পকা কল এথোকা পঠাই দিব। তাৰপিছতে জোপোহা হৈ থকা পাতখিনি ইয়াত মিলিব চুলিৰ নিচিনা লাগিছে। ঘোষকে ক'ব মাননীয় ৰাইজ আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে। মাণিক বৰদেউতাই কথাটো শুনি খুব ভাল পাইছে। জগত খুৰাৰ খুৰীয়ে বিলাতী মধুৰিৰ পুলি কেইটামান দি পঠাইছে। এতিয়া চাওঁ আহা আমি ৯ নম্বৰ প্ৰশ্নটো। নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ বিচাৰি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। উত্তৰ ভাৱৰীয়াসকলৰ তালিকা তলত দিয়া হ'ল। ইয়াত মনন, সুমনা, আকাশী, ঋতুপন, ঘোষক, মাণিক বৰদেউতা, পৱন খুৰা, মালতী পেহী, জগত খুৰাৰ খুৰী এইসকল আছে। এতিয়া চাওঁ আহা আমি ১০ নম্বৰ প্ৰশ্নটো। ক অংশৰ শব্দবোৰৰ লগত খ অংশত থকা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ লগ লগাই শব্দ লিখা। এতিয়া প্ৰথমটো হৈছে ছবি, ছবিখন। আহঁত জোপা, পুখুৰী টো, ছোৱালী জনী, কাঠ ছটা। এনেদৰে মিলোৱাৰ পাছত তোমালোকে ছাইডতে সেই শব্দ গঠনকেইটা শব্দ লিখি দিবা। এতিয়া চাওঁ আহা আমি ১১ নম্বৰ প্ৰশ্নটো। ইয়াত দিছে তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ চিনাক্ত কৰি তালিকাখন পূৰ কৰা। তালিকাখন তলত মই দি দিছোঁ, তোমালোকে এইটো চাই ল'বা। এতিয়া চাওঁ আহা আমি ১২ নম্বৰ প্ৰশ্নটো। ইয়াত দিছে বাক্য ৰচনা কৰা। প্ৰদৰ্শনী, খেলপথাৰ, ধৰণী, পুথিভঁৰাল, গছপুলি। এই শব্দকেইটাৰে বাক্য ৰচনা কৰিবলৈ কৈছে। মই ইয়াত লিখি দিছোঁ, তোমালোকে নিজেও বাক্য ৰচনা কৰিবলৈ চেষ্টা কৰিবা। তাৰপিছতে ১৩ নম্বৰ প্ৰশ্নটোত দিছে পাঠটোৰ পৰা জুৰীয়া শব্দ বিচাৰি লিখা। ইয়াত এটা উদাহৰণ দিয়া আছে চকু মুখ আৰু হ'ব ল'ৰা ছোৱালী, খেলপথাৰ, গৰু ছাগলী, মগ বাল্টি, কোৰ কটাৰী, বুট নাৰিকল, ৰঙে ৰসে, ফুলে ফলে এই শব্দসমূহ আমি পাঠটোত বিচাৰি পাওঁ। ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। ধন্যবাদ।